আজি আপোনাসৱৰ শ্ৰৱণ কীৰ্তনৰ মূল স্কন্ধভাগ হ'ল তৃতীয় স্কন্ধ। আৰু এই তৃতীয় স্কন্ধভাগৰ মহামহন্ত সাধুসন্ত গোপালদেৱৰ গুৰু শ্ৰীধৰ স্বামী আৰু সমস্তৰে গুৰু পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৃপা মৰ্মে তৃতীয় স্কন্ধৰ 10টি লক্ষণ বিষয়ক প্ৰকাশ দিবলৈ আগবাঢ়িলে গোপাল আতাই। আৰু গোপাল আতাই গুৰু বন্দনাৰ পিছতে অকণমান আগৰ কেইভাগমান পদত এই কথাটো উল্লেখ কৰি গ'ল। হে বাপ সমস্ত, হে সাধুসন্ত মহামহন্ত, আপোনাসৱৰ শুভাশীষ জোৰা দি আপোনাসৱৰ কৃপা মৰ্মে মোৰ মনলৈ যি কথা আহিছে মই তাকে সেই মাথোন জোৰা দিব বিচৰা হৈছে। আপোনাসৱ মহামহন্তে পূৰ্বাপৰে কৰি যোৱা পদৰ লগত জোৰা দিয়া কামটো মই কৰিব বিচাৰিছোঁ। আৰু আজি মোৰ জোৰা দিয়া কামটোৰ প্ৰথম বিষয় হ'ল তৃতীয় স্কন্ধৰ সৰ্গনামৰ লক্ষণ। আপোনাসৱে পাইছে ভাগৱত গ্ৰন্থত 10টি লক্ষণ আছে। অন্য পুৰাণবিলাকত আকৌ 5টি লক্ষণহে পোৱা যায়। এই ভাগৱত গ্ৰন্থৰ 10টি লক্ষণৰ ভিতৰত প্ৰথম নম্বৰ লক্ষণ ভাগৰ নাম হ'ল সৰ্গ। চতুৰ্থ স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল বিসৰ্গ। পঞ্চম স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল স্থান। ষষ্ঠ স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল পোষণ। সপ্তম স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল উতি। আৰু অষ্টম স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল মনন্তৰ। নৱম স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল ঈশানুকথা। দশম স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল নিৰোধ। আৰু একাদশ স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল মুক্তি। দ্বাদশ স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল আশ্ৰয়। এই ধৰণে 10 ভাগ মূৰ্তিৰ ভিতৰত প্ৰথম লক্ষণ ভাগৰ প্ৰকাশ কৰিব বিচৰা বিষয় হ'ল গোপাল আতাৰ তৃতীয় স্কন্ধত সৰ্গনামৰ লক্ষণ। এতিয়া এই সৰ্গ লক্ষণ বিষয়ক পদে আমাক কি বুলি ক'লে মন কৰিব লগা। ও ৰাম ঈশ্বৰ ইচ্ছাত যত ব্ৰহ্মাণ্ড সৃজন তৃতীয় স্কন্ধত কৱে সৰ্গৰ লক্ষণ। ঈশ্বৰ ইচ্ছাত শোভিত ব্ৰহ্মাণ্ডচয়। ঈশ্বৰ ইচ্ছাত যত ব্ৰহ্মাণ্ড সৃজন তৃতীয় স্কন্ধত কৱে সৰ্গৰ লক্ষণ। অৰ্থাৎ ঈশ্বৰৰ ইচ্ছাত যত ব্ৰহ্মাণ্ড সৃজন মানে ব্ৰহ্মাণ্ড মানে এই চৰাচৰ সমস্ত স্থাৱৰ জংগম
নদ নদী সাগৰ সৰোবৰ জল স্থল পৃথিৱী আকাশ গ্ৰহ নক্ষত্ৰ এই সমস্ত ব্ৰহ্মাণ্ডৰ মালিক এজন, সেইজন হ'ল ভগৱান কৃষ্ণ। সেইকাৰণে ঈশাৱাস্য নামৰ এখন উপনিষদত তাৰ প্ৰথম মংগলাচৰণ মন্ত্ৰভাগত এই বুলি কৈছে, ঈশাৱাস্যম ইদম সৰ্বম য়ৎকিঞ্চ জগত্যন জগৎ তেন ত্যক্তেন ভুঞ্জিথা মাগৃধ কস্য সিদ্ধনম মাগৃধ কস্য সিদ্ধনম। কস্য সিদ্ধনম মানে কাৰ ধন সম্পত্তি ঐশ্বৰ্য বিভূতি, কাৰ ল'ৰা ছোৱালী, কাৰ পতি, কাৰ পত্নী, কাৰ ভাই, কাৰ ভাতৃ, কাৰ পিতৃ মাতৃ, কোন পিতা মাতা, এই সকলোবোৰ আমি যে লগ পালোঁ মায়াময় সংসাৰখনত, মোৰ ল'ৰা, মোৰ ঘৰ, মোৰ ছোৱালী, মোৰ পতি, মোৰ পত্নী, মোৰ সা সম্পত্তি, মোৰ গাড়ী, কোনে দিলে আমাক? এজনৰ কৃপা হ'ল কাৰণেহে পালোঁ। সেইজন কোন? যিজনে আমাক সৰ্বতো প্ৰকাৰে কৃপা কৰোতা, সেইজন হ'ল ঈশ্বৰ। ঈশাৱাস্যম ইদম সৰ্বম, এই গোটেইবোৰ যত দেখা চৰাচৰ হৰিময়, নিৰন্তৰ হৰি বিনে পৃথক কিছু নহয়। যিজন ভকতিহীন হৰিক দেখয় অভিন, হৰিৰ মায়াই তাকো মোহে। আমাৰ লেঠাটো হ'ল সেইটো। আমাৰ যে ভকতি অভাৱ, ভক্তি প্ৰদীপ যে আমাৰ নুমাই গ'ল, ভক্তি প্ৰদীপ যে আমি জ্বলাবলৈ পাহৰিলোঁ, আমাৰ দেহৰূপী মন্দিৰত যে ভক্তি প্ৰদীপ গছ অহৰহ জ্বলাই ৰাখিব লাগে আমি নাভাবিলোঁ, যাৰ পোহৰ নোহোৱাৰ কাৰণে আমি মোৰ ল'ৰা, মোৰ ঘৰ, মোৰ সম্পত্তি, মোৰ গাড়ী, মোৰ চবেই মোৰ। আৰে ভাগৱত শাস্ত্ৰই কৈছে, ঈশাৱাস্য উপনিষদে কৈছে নহয়। ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধৰ মানে প্ৰথম পদে আমাক এই কথাটো কৈছে, অ ৰাম ঈশ্বৰ ইচ্ছাত যত ব্ৰহ্মাণ্ড সৃজন, ৩য় স্কন্ধত কবে স্বৰ্গৰ লক্ষণ। হে বাপ সমস্ত আইসকল, এই ব্ৰহ্মাণ্ডখন সৃজন কৰোতা মালিক কোন? সেইজন যিজনৰ কৃপাত এই ব্ৰহ্মাণ্ড সৃজন হৈছে। কেৱল যিজনৰ কৃপাত এই ব্ৰহ্মাণ্ডখন পালন হৈছে, যিজনৰ কৃপাতে ব্ৰহ্মাণ্ডখন সম্বৰণ হৈছে মাথো। গতিকে সেইজনে নিৰ্মাণ কৰা, প্ৰথমে নিৰ্মাণ কৰা যিটো প্ৰক্ৰিয়া বা যিসমূহ কৰ্ম, যিসমূহ লীলা, এই লীলাসমূহ এই সৃষ্টিৰ কেৱল আদি হোৱাৰ কাৰণে, সৃষ্টিৰ আৰম্ভণিৰ কাৰণে, সৃষ্টিৰ নিৰ্মাতা হোৱাৰ কাৰণে সেই ঈশ্বৰে নিৰ্মাণ কৰা কথাসমূহক ভাগৱত গ্ৰন্থত প্ৰথম ৩য় স্কন্ধত স্বৰ্গ বুলি কোৱা হৈছে, অৰ্থাৎ আৰম্ভণি, সৃষ্টিৰ পাতনি বা সৃষ্টিৰ আৰম্ভণি। আৰু ভগৱান কৃষ্ণৰ আদেশ শিৰোগত কৰি ব্ৰহ্মাই পৰৱৰ্তী সময়ত সৃষ্টিখনক আৰু বঢ়াই দিয়া কামটো কৰা কথাসমূহক বিসৰ্গ বুলি কৈছে। এইধৰণে প্ৰত্যেক ভাগ স্কন্ধৰ লক্ষণৰ বিৱৰণ বেলেগে বেলেগে আমি পাই যাম। যাই নহওক, আমি যে আমাৰ দেহৰূপী মন্দিৰত ভক্তি প্ৰদীপ জ্বলোৱাৰ অভাৱ হৈ গ'ল, যাৰ কাৰণে নেকি আমি সেই জ্ঞানটো আমাৰ মনৰ পৰা হেৰাই গ'ল, আমি কথাবোৰ পাহৰি যাবলৈ ধৰিলোঁ। কোনটো জ্ঞান? যে ঈশ্বৰে যে আমাক কৃপা কৰি জীয়াই ৰাখিছে। এই মোৰ ল'ৰা ছোৱালী নহয়, মোৰ স্বামী নহয়, মোৰ পত্নী নহয়, মোৰ পৰিবাৰ নহয়, মোৰ পুত্ৰ ভাই ভাতৃ নহয়। যদি মোৰ হয়,
তেতিয়াহ'লে সৰ্বতক্ষণত মোৰ লগত থাকিব লাগিব। নাথাকে দেখোন, এটা নিৰ্দিষ্ট সময়লৈকে থাকে। কেতিয়ালৈকে থাকে? ও ৰাম পুত্ৰ ভাৰ্যা সবে ৰৈ মৃতক জনক। তেতিয়ালৈকে হেনো পুত্ৰয়ো মোৰ পিতৃ, ভাৰ্যায়ো মোৰ স্বামী বুলি ভাবি থাকে আৰু যেতিয়ালৈকে বোলে ডেথ হোৱা নাই, মৰা নাই। যাহাই মৰিল বুলি ঘোষণা হ'ল, বাহিৰত চোতালত নি পেলাই দিলেগে। চোতালত থব দেখি ধূলিতে পেলাই কাঠে বাঁহে জপতিয়াই দিব জুই জ্বলাই। সবেও কান্দিব ঘেৰি খন্তেকৰ বাবে, সম্পত্তি ভগাই ল'ব আৰু কোনে ভাবে। সেই সিদ্ধান্ত আহি যাব। অকণমান সময়ৰ কাৰণে কান্দিব, ল'ৰাই কান্দিব, পত্নীয়েও কান্দিব, স্বামীয়েও কান্দিব, সকলোৱে সকলোৰ কাৰণে কান্দিব। কিন্তু কিমান সময়লৈকে? অকণমান সময়লৈকে। আৰু তাৰপিছত জীৱ গুচি যোৱাৰ পিছত শৰীৰটোৰ ওচৰলৈ নাতি ল'ৰাটোকো যাবলৈ নিদিয়ে। কিজানি ভূত লাগিব, প্ৰেত লাগিব। আৰে অকণমান আগলৈকে ইমান আপোন হৈ আছিল, খন্তেকতে ইমান পৰ হৈ গ'ল, তাক যাবলৈ নাতিটোকো যাক যাবলৈ নিদিয়ে। ভূত লাগিব, প্ৰেত লাগিব, ইমান পৰ হৈ গ'ল। সেই কথাটো কৈছে, যদি মোৰ হয়, যদি মোৰ পৰিবাৰ হয়, মোৰ পত্নী হয়, মোৰ পুত্ৰ হয়, আৰে মই মৰাৰ লগে লগে মোৰ লগত যাব লাগিছিল, মই যাব লাগিছিল, মই যাব নোৱাৰোঁ, মোৰ লগতো নাযায়। পুত্ৰ ভাৰ্যা সবে ৰৈ মৃতক জনক। নমৰালৈকেহে আপোনাৰ মোৰ লগত পতি, পুত্ৰ, পত্নী, স্বামী চব। যাহাই মৰিল বুলি হ'ল, বছ তৎ মুহূৰ্ততে পৰ হৈ গ'ল। তৎসত্ত্বেও চবেই লগ এৰা দিয়া স্বত্তেও লগ নেৰা এজন লোক আছে। সেইজন কোন? পুত্ৰ ভাৰ্যা সবে ৰৈ মৃতক জনক। মৰিলেও পাৱে লাগ বান্ধৱ কৃষ্ণক। মৰাৰ পিছতো লগ দিয়া এজনহে ইষ্টদেৱ আছে, সেইজন হ'ল বান্ধৱ কৃষ্ণ। আৰে কৃষ্ণ এনেই লগ দিব নি মৰাৰ পিছতো? যিজন কৃষ্ণ নেকি, যিজন কৃষ্ণৰ পৰাই ঈশ্বৰ, যিজন কৃষ্ণই কেৱল ঈশ্বৰ, সেই কৃষ্ণৰ পৰাই বিনন্দীয়া সংসাৰখন বেকত হ'ল। ঈশ্বৰ ভাষ্যম ইদম সৰ্বম ইয়াত কিঞ্চ জগত্যান জগত। এই বিশ্ব ব্ৰহ্মাণ্ডখন যত দেখিছোঁ শুনিছোঁ, সমস্তৰ মালিক হ'ল ভগৱানে কৃষ্ণ, আৰু কৃষ্ণৰ পৰাই সমস্ত প্ৰকাশিত হ'ল। মাজতে আমি মাথোন মোৰ পত্নী, মোৰ ল'ৰা, মোৰ ভাই, মোৰ ভাতৃ, মোৰ পিতা, মোৰ মাতা বুলি ভোগ কৰাৰ লাগি গ'লোঁ। তে মোৰ ল'ৰা নহয়, ঈশ্বৰে কৃপা কৰিলে কাৰণে মোৰ পুত্ৰ হিচাপে দেখা পালোঁ। মোৰ পত্নী নহয়, ঈশ্বৰে কৃপা কৰিলে কাৰণে মোৰ জীৱন যি থকা সময়লৈকে এগৰাকী মোৰ অৰ্ধাংগিনী সহধৰ্মিনী হিচাপে লগ পালোঁ। যিহেতু মোৰ নহয়, ঈশ্বৰে প্ৰেৰণ কৰিলে কাৰণেহে মই লগহে পাইছোঁ কেইটামান দিনৰ কাৰণে। তেতিয়াহ'লে এইবিলাক ভোগ কৰাটো অপৰাধ নহয়? আপোনাৰ গাড়ীখন মই বিচাৰিলোঁ, আপুনি মোক গাড়ীখন বন্ধুত্বৰ খাতিৰত দি দিলে, স্কুটিখন বা বাইকখন বা গাড়ীখন। মই ধুমাধুম দিনটো চলালোঁ, বছ তেল কিমান আছে, কি ভৰাব লাগে নালাগে মোৰ কোনো খবৰ নাই, কেৱল চলাই আনি গধূলি মহাৰতা মাৰি ধূলি কণিকাকেইটাও যে আঁতৰাই দিব লাগে, পৰিষ্কাৰ কৰি মই আনিছিলোঁ। তেখেতৰ ঘৰৰ পৰা আনোতে পৰিষ্কাৰ হৈ আছিল বাইকখন, স্কুটিখন। কিন্তু ঘূৰাই দিওঁতে এপাচিমান বোকা লাগি গৈছে। মই সেই বোকাখন ধুই দিয়াৰো মোৰ মানসিকতা নহ'ল। এইটো হ'ল সেই বাপজন, সেইজন লোকৰ অন্যায়। ঠিক তেনেধৰণে আমি যিহেতু আপোনাৰ পৰা স্কুটিখন আনোতে চাফা এটা ৰূপত পাইছিলোঁ, গতিকে পুনৰ ঘূৰাই দিবলৈ যাওঁতে মই দিনমান দিনটো চলাই ঘূৰাই দিবলৈ যাওঁতে মই তথৈবচ
মই পৰিষ্কাৰ কৰি দিয়াটোত মোৰ অপৰাধ নাই। এই যে একো পৰিষ্কাৰ নকৰাকৈ, একো ত্যাগ নকৰাকৈ কেৱল চলালোঁ, লেতেৰা পেতেৰাকৈ ঘূৰাই দিলোঁ, সেইটোত আমাৰ পাপ যিদৰে হ'ব, অন্যায় যিদৰে হ'ব, ঠিক তেনেধৰণে আমাৰ জীৱন যাত্ৰাত আমি লাভ কৰা কাৰোবাক পত্নী ৰূপে, কাৰোবাক পুত্ৰ ভাই ভাতৃ ৰূপে, বন্ধু বান্ধৱ ৰূপে যে লগ পালোঁ, এইসকলৰ কাৰণেও আমি কিবা নহয় কিবা ত্যাগ কৰিব লাগিব। অলপ নহয় অলপ হ'লেও ত্যাগ কৰিব লাগিব। স্বামীয়ে ত্যাগ কৰিব লাগিব পত্নীৰ কাৰণে, পত্নীও ত্যাগ কৰিব লাগিব স্বামীৰ কাৰণে, পিতাই ত্যাগ কৰিব লাগিব পুত্ৰৰ কাৰণে, পুত্ৰই ত্যাগ কৰিব লাগিব পিতৃৰ কাৰণে, মাতাই ত্যাগ কৰিব লাগিব পুত্ৰৰ কাৰণে, পুত্ৰই মাতৃৰ কাৰণে ত্যাগ কৰিব লাগিব। ইজনে সিজনৰ বিনিময়ত ত্যাগ ভাৱনাৰে সৈতে যদি জীৱন যি থকাৰ আৰ্হিটো আচৰণ কৰে, তেতিয়াহ'লে তাত কোনো আপত্তি নাই, তাতে ভগৱানে প্ৰসন্ন হয়। ভুঞ্জি থাহা, ত্যাগপূৰ্বক ভাৱনাৰে সৈতে ভোগ কৰিবলৈ হওক, মাক গৃহীত হওক, কস্য সিদ্ধন, ধন সম্পত্তি কাৰ, ল'ৰা ছোৱালী কাৰ, ঈশ্বৰৰ। এই যে ঈশ্বৰেহে ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিলে, আৰু ঈশ্বৰ ভাৱনা যদি আমাৰ সদা সৰ্বদাই ঈশ্বৰৰ ভক্তি প্ৰদীপ যদি হৃদয়ত মনত জ্বলি থাকে, তেতিয়াহ'লে সেই যিজন ঈশ্বৰে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিলে, সেইজন ঈশ্বৰে আমাক পালন কৰিব, আৰু সেইজন ঈশ্বৰৰ কৃপাত আমি চবেই আমাক লগ এৰা স্বত্তেও লগ নেৰা এজন বন্ধু, সেইজন কেৱল কৃষ্ণ, সেইজনে কিন্তু মৰিলেও পাৱে লগ বান্ধৱ কৃষ্ণ। অৰ্থাৎ অন্তিম সময়ত আমাক এই যমৰ ৰাস্তালৈ নিনি বৈকুণ্ঠৰ ৰাস্তালৈ দিব্য ৰথ প্ৰেৰণ কৰি মহা পাৰিষদসকলৰ সহিতে বৈকুণ্ঠ ধামত উপনীত কৰোৱাৰ মহামংগল ভাগ কৰোতাজন কেৱল ভগৱান কৃষ্ণ। এই ভগৱান কৃষ্ণই কেৱল সৃষ্টিখন আৰম্ভ কৰোতা, আৰু কৃষ্ণই পালন কৰোতা, আৰু কৃষ্ণই সংহাৰ কৰোতা। ইয়াৰ এটা উদাহৰণ চাব, কথো উপনিষদ নামৰ এখন উপনিষদত কেনেকৈ কৃষ্ণই এই বিনন্দীয়া সংসাৰখন নিৰ্মাণ কৰে, পালন কৰে, সংহাৰ কৰে। তাত কি বুলি কৈছে চাব, यथेर्नाभिच्छिद्यते गृह्णते च यथा पृथिव्याम् औषधय सम्भवति यथा शतपुरुषात् केशलोमानि तथाक्षरात् सम्भवति विश्वं सम्भवति विश्वं। এই কথাটো কৈছে। সম্ভৱতি মানে নিৰ্মাণ হৈছে, সম্ভৱ হৈছে, আৰম্ভ হৈছে, প্ৰকাশিত হৈছে। কি ইহ বিশ্বম, এই বিশ্বখন কেনেকৈ যথা যেনেকৈ উৰ্ণ মানে মকৰা, মকৰাটোক সংস্কৃতৰ উৰ্ণ বুলি কয়। যে মকৰাই জাল কেনেকৈ গোঠে চাব, যথা উৰ্ণ নাভি, নাভি মানে নাভি, মকৰাটোৱে নাভি মণ্ডলৰ পৰা যিদৰে চিজতে জালখন নিৰ্মাণ কৰে, যি নাভিৰ পৰা লালাউটি মুখমণ্ডলেদি বেকত কৰি এখন ধুনীয়া জাল নিৰ্মাণ কৰে, ধুনীয়া চমকা জাল নিৰ্মাণ কৰে, আৰু বৰ ডাঙৰকৈ কৰি লৈ তাই ইমান সুন্দৰকৈ পূবে পশ্চিম উত্তৰ দক্ষিণ নৰী তীক্ষ্ণ অগ্নি বায়ু সকলো দিশ জুৰি এখন চমকা জাল নিৰ্মাণ কৰিলে, ডালে পাতে লগ লগাই। এতিয়া জালখন বনাটো চাব, মকৰাজনীয়ে মুখমণ্ডলেদি বেকত কৰা লালাউটি কোনোবা শিলা পাতত, কোনোবা ঠানিত লগাই দিয়া, ইফালৰ পৰা সিফাল নি লগাওঁতে কোনো গজাল পতিল মাৰিব নালাগে। তাই মুখমণ্ডলেদি ওলোৱা লালাউটিৰ সূতাডালে স্বাভাৱিকতে আঠাযুক্ত, লগাই দিলেই হ'ল, লাগি যায়, আৰু কোনো পতিন আঠা লগাব নালাগে। এতিয়া তাই জালখন যেতিয়া এচমকা বনাই হ'ল আৰু হৈ তাই জালখনৰ এটা কোণত এটা দিশত তাই পাত এখিলা আঁৰত লুকাই লৈ চাই থাকে। দেখিব যে জীয়া পখিলা কীট পতংগ যদি লাগিল উৰি যাওঁতে অকস্মাত তৎক্ষণাৎ দৌৰ মাৰি আহি ধৰি খোৱাৰ কামটো কৰে। এটা কথা মন কৰিব লাগে, জীয়া বা পখিলাটো অকস্মাত উৰি যাওঁতে কেনেদৰে অজানিতে যদি জালখনত লাগিল সি এৰাব নোৱাৰে, লাগি গ'ল। কিন্তু ইমান সোপা ঠেঙেৰে সতি গোটেই মকৰাজনীয়ে দিনমান দিনটো বগাই থাকে, ঘূৰি থাকে, তাই ক'ত নালাগে। ঠিক তেনেধৰণে ও কিনো মায়া জাল পাতিলা গোপাল এৰাইতে নপাৰো সন্ধিও ৰাম।
ভগৱান কৃষ্ণই এই বিনন্দীয়া সংসাৰখন নিৰ্মাণ কৰোঁতে মায়াৰ দ্বাৰাই নিৰ্মাণ কৰিছে। এই মায়াৰ দ্বাৰাই নিৰ্মাণ কৰা জালখন সংসাৰখনত আপুনি মই আমি সমস্তজন লাগি লাগি গৈছোঁ। কিন্তু ভগৱান কৃষ্ণ সকলোতে বগাই ফুৰিছে, ব্যাপকটো হৈ আছে ভগৱান কৃষ্ণ, কিন্তু মকৰাজনী যিদৰে ক'তো লগা নাই, ভগৱান কৃষ্ণ ক'তো নালাগে, সদা সৰ্বদাই মুক্ত। গতিকে চাব যেতিয়া মকৰাজনী এইডোখৰত বাৰু বৰ কীট পতংগ নহা হ'ল, নাই জালখন এইখিনি সামৰিব লাগে এই বুলি গৃহিণীতে তাই যি মুখে জালখন বনাইছিলে সেই মুখেই জালখন সম্বৰণ কৰা কামটো কৰে। ঠিক তেনেধৰণে এই ব্যক্ত ব্ৰহ্মাণ্ডখন অব্যক্ত ব্ৰহ্মৰ পৰাই ব্যাকত হ'ল। যি অব্যক্ত ব্ৰহ্মই ব্যক্ত ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিলে, এনে এটা দিন আহিব যিটো দিনত এই ব্যক্ত ব্ৰহ্মাণ্ডখনৰ সমাপ্তি অব্যক্ত ব্ৰহ্ম। নম্বৰ 1। 2 নম্বৰ, যথা পৃথিব্যাম ঔষধয় সম্ভৱতী বনস্পতি উদ্ভিদ ঔষধগুণী উদ্ভিদবিলাক গজক বুলি কোনো আয়ুৰ্বেদিক হোমিওপেথিক ডাক্তৰ কবিৰাজীসকলে এই পৃথিৱীমণ্ডলত বনস্পতি ঔষধ গুণ উদ্ভিদবিলাক গজক বুলি গুটি ছটিও আহি নাই কেতিয়াও। আপোনা আপুনি গজিছে, ক'ত গজিছে, কেলে গজিছে, পৃথিৱীখন আছে, মাটি আছে, সেইকাৰণে গজিছে। ঠিক তেনেধৰণে এই ব্যক্ত ব্ৰহ্মাণ্ডখনৰ আধাৰত অব্যক্ত ব্ৰহ্ম আছে কাৰণে সেই অব্যক্ত ব্ৰহ্মতে ব্যক্ত ব্ৰহ্মাণ্ড প্ৰকাশিত হৈছে। যথা 3 নম্বৰ উদাহৰণ দিছে, সত পুৰুষাত কেশ লোমানি, কেশ মানে চুলি, লোম মানে নোম। যেনেকৈ আমি আমাৰ হাতে ভৰিয়ে বুকুৱে পিঠিয়ে নোম গজক বুলি আমি সাৰ পানী যোগান ধৰিব লাগিছিল নেকি? কেতিয়াবা নালাগে। আজি দাড়ি খুৰাই দিয়ক, মানে এসপ্তাহৰ পিছত দাড়ি আকৌ কাটিব লাগিবই। আমাৰ চুলি আজি কাটি দিওঁ, 15 দিনৰ পিছত চুলি আকৌ কাটিব হ'লেই। এই যে আজি দাড়ি খুৰাই দিলে, আজি নোম খুৰাই দিলে, কালিলৈ কাটিব হ'ল, এই কেনেকৈ গজিছে? আমি এইটো চুলি গজত বুলি কিবা চুলি গজাত দৰৱ সানিব লগা হোৱা নাই। কেলে গজিছে নোম আৰু চুলি? দেহ এটা যে চৈতন্য হৈ আছে, যিদৰে দেহটো আছে কাৰণে নোম চুলি গজাটো স্বাভাৱিক এটা অৱস্থা। ঠিক তেনেধৰণে এই অব্যক্ত ব্ৰহ্মাণ্ডৰ আধাৰত অব্যক্ত ব্ৰহ্ম আছে কাৰণে অব্যক্ত ব্ৰহ্মতে ব্যক্ত ব্ৰহ্মাণ্ডখন সম্ভৱ হৈছে আৰু অব্যক্ত ব্ৰহ্মতে লয় পোৱাৰ কামটো হৈছে। এনেধৰণৰ এই কথাসমূহৰ বিষয়ে বিতং বিশ্লেষণ হ'ব লগা আছে। এই কথাসমূহৰ নামেই হ'ল ঈশ্বৰ ইচ্ছাত যত ব্ৰহ্মাণ্ড সৃজন তৃতীয় স্কন্ধত কৱে স্বৰ্গৰ লক্ষণ।